চৰাইদেউৰ অভয়পুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন নিহত। চৰাইদেউৰ অভয়পুৰত অচিনাক্ত বাহনৰ খুন্দাত বিদ্যুৎ বিভাগৰ এগৰাকী কৰ্মচাৰী খন্তেকাগতে নিহত হয়। চৰাইদেউ জিলাৰ অভয়পুৰ থানাৰ অন্তৰ্গত অভয়পুৰ তিনিআলিৰ সমীপত ধুদৰালিৰ পথৰ ওপৰত অচিনাক্ত এখন টেংকাৰে খুন্দিয়াই যোৱাৰ সন্দেহ। লোকজন চফৰাই বুধবৰীয়া বজাৰৰ পৰা সোণাৰীলৈ বাইকেৰে আহি থকা অৱস্থাত ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীত লোকজনৰ মৃত্যু হয়। লোকজন সোণাৰী বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মচাৰী আছিল। লোকজনৰ ঘৰ সোণাৰী ফৰেষ্ট গেটৰ সমীপত। নিহত লোকজনৰ নাম ব্ৰজেন বৰা বুলি জনা পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। মানুহজনৰ নাম ব্ৰজেন বৰা, তেওঁ ACBত চাকৰি কৰে আৰু তেখেততো যেতিয়া দেখা পালোঁ যে তেওঁ স্পট ডেথে হৈছে। মানে মুখামুখি মানে দুৰ্ঘটনাটো সংঘটিত হৈছে নেকি, গম পাই নেকি? মই একচুৱেলি দেখা নাই, মই মৰাৰ পাছতে আহিছোঁ আৰু তেখেত মোৰ ঘৰৰ পৰাই আহিছিলে ওলাই পেলাই। ফৰেষ্ট গেটত কোনোবা দেখা মানুহ আছে? মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।